গৌৰৱ গগৈক এমপি ইলেকশ্যনত জিকাবৰ কাৰণে আমি যেটো কষ্ট কৰিছিলো সেই কষ্টটো কংগ্ৰেছ দলে কৰা কষ্টতকৈ আমাৰ বেছি কষ্ট হৈছিল নে নাই আপোনালোকে নিজে কওক আমাৰ অফিস ৰাইজৰ দলৰ অফিস গৌৰৱ গগৈ ইলেকশ্যনৰ সময়ত ৰাতি 2:30 বজালৈকে খুলি আছিল আৰু কংগ্ৰেছৰ অফিস আবেলি 4টা বজাতে বন্ধ হৈছিল কংগ্ৰেছৰ জিলা সভাপতি দিল্লীলৈ পলাই গুচি গৈছিল আৰু মই নিজে চেণ্ট্ৰেলৰ সভাপতিয়ে শিৱসাগৰত বহি লৈ গৌৰৱ গগৈৰ কাৰণে গোটেই জোৰহাট লোকসভা সমষ্টিটোত কেম্পেইন কৰিছিল কোটি কোটি টকা আমি ৰাইজৰ দলৰ পৰা গৌৰৱ গগৈৰ কাৰণে খৰচ কৰিছিল আপোনালোকে নিজেই কৈছে আপোনালোকে নিজে সাংবাদিকসকলে কৈছে যে গৌৰৱ গগৈ জিকোৱাৰ ক্ষেত্ৰত কংগ্ৰেছৰ যদি 20% অৰিহণা আছে ৰাইজৰ দলৰ 80% অৰিহণা আছে ৰাইজৰ দলৰ 80% অৰিহণা টকাৰ পাছতো গৌৰৱ গগৈ আমাৰ প্ৰতি আজিলৈকে এবাৰ কৃতজ্ঞতা প্ৰকাশ কৰা দেখিলে নে গৌৰৱ গগৈ এবাৰৰ কাৰণে আমাক আপোনালোকে ধন্যবাদ দিয়া আপোনালোকৰ সন্মুখত ধন্যবাদ দিয়া দেখিলে নে গৌৰৱ গগৈ এবাৰৰ কাৰণে ইলেকশ্যনত জিকাৰ পাছত ৰাইজৰ দলৰ আমাৰ কৰ্মীসকলৰ লগত একাপ চাহ খাবৰ কাৰণে আহিলে নে আমাৰ কৰ্মীসকলক এবাৰ ধন্যবাদ জনালে নে আৰু তাৰ পাছত আটাইতকৈ আচৰিত কথা যিজন গৌৰৱ গগৈক জিকাবৰ কাৰণে আমি দিন ৰাত কৰিছিলো সেই গৌৰৱ গগৈ তাৰ পাছৰ পৰৱৰ্তী উপনিৰ্বাচনটোত আমাৰ ৰাইজৰ দল জাতীয় পৰিষদ সবকে লাট মাৰি দিলে আৰু তাৰ পাছত এতিয়া দেখা গ'ল যে এই পঞ্চায়ত নিৰ্বাচনত মোক কংগ্ৰেছ দলৰ শীৰ্ষ নেতাই কৈছে যে গৌৰৱৰ যদি সামান্যতম কৃতজ্ঞতাবোধ থাকিলেহেঁতেন তথাপিও ৰাইজৰ দলৰ লগত এইবাৰ শিৱসাগৰত কংগ্ৰেছ দলে বুজাবুজি কৰিলেহেঁতেন ভূপেন বৰাই আমাৰ লগত বুজাবুজি কৰিবলৈ স্থিৰ সিদ্ধান্ত দিছিলে কিন্তু গৌৰৱ গগৈ আমাৰ লগত বুজাবুজি নকৰি অখিল গগৈক দুৰ্বল কৰি যাতে কম সিট আমাৰ জোৰহাট লোকসভা সমষ্টিত ৰাইজৰ দলক দিব পাৰে তাৰ কাৰণে পলিটিক্স কৰে গতিকে এইটো দুৰ্ভাগ্যজনক ঘটনা সেইকাৰণে গৌৰৱ গগৈক মই সুধিব খুজিছো গৌৰৱ গগৈ ডাঙৰীয়া আপোনাৰ বাৰু মুখ্যমন্ত্ৰী হ'বলৈ আশা আছে খুব ভাল কথা খুব ভাল আপুনি মুখ্যমন্ত্ৰী হোৱাটো আমিও বিচাৰো কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ আশা যদি আপুনি বিৰোধী দল আমাৰ আপোনালোকৰ সহযোগী বিৰোধী দলবিলাককে হৰুৱাব খোজে সহযোগী বিৰোধী দলবিলাকৰ বিৰুদ্ধে আপুনি কেম্পেইন কৰে সহযোগী বিৰোধী দলবিলাকক আপোনালোকে এটাও সিট এৰি নিদিয়ে আৰু দৰকাৰ পৰিলে বিজেপিক জিকাবৰ কাৰণে আপুনি ৰংপুৰ জিলা পৰিষদৰ নিচিনা ঠাইত মুছলমান কেণ্ডিডেট দি আপোনালোকে বিজেপিক জিকাবলৈ চেষ্টা কৰে তাৰপিছত আপোনাক আমি সন্মান কৰি আপুনি বিজেপি বিৰোধী বুলি ক'ব পাৰিমনে বাৰু গৌৰৱ গগৈ ডাঙৰীয়া মই ডাইৰেক্টলি গৌৰৱ গগৈ সুধিছোঁ গৌৰৱ তুমি নিজে কোৱা গৌৰৱ যে তোমাক জিকাবৰ কাৰণে আমি যিমান কষ্ট কৰিছিলোঁ তুমি আজিলৈকে এবাৰ কৃতজ্ঞতাবোধ প্ৰকাশ কৰিলা নে তোমাক জিকাবলৈ কৰা কষ্টৰ পাছত তুমি বিহালী ইলেকশ্যনত আমাৰ লগত ঐক্যমঞ্চ ভাগি তুমি আমাক কি দিলা কোৱা তাৰপিছত গৌৰৱ তুমি এটা কথা কোৱা যে আমি যেটো পঞ্চায়ত ইলেকশ্যনত একেলগে খেলিম বুলি চিঠি দিছিলোঁ তুমি নিজে কৈছিলা যে পঞ্চায়ত ইলেকশ্যনটো একেলগে খেলিলে বৰ ভাল হ'ব অখিল দা বুলি তুমি মোলৈ মেছেজ দিছিলা তাৰপিছত কিয় গৌৰৱ তুমি মোৰ ফোন নধৰিলা কোৱা দুবাৰকে আজি কিয় গৌৰৱ তুমি শিৱসাগৰত আহি কিয় গৌৰৱ তোমালোকে ৰংপুৰ পঞ্চায়তত আমাক হৰুৱাবৰ কাৰণে মুছলমান কেণ্ডিডেট দিছা আৰু মুছলমান কেণ্ডিডেট দি তুমি ৰংপুৰ পঞ্চায়তত কিয় কেম্পেইন কৰিবলৈ আহিছা গৌৰৱ গগৈ ডাঙৰীয়া তুমি কিয় কৰিবলৈ আহিছা ৰংপুৰ জিলা পৰিষদত এইবিলাকে প্ৰমাণ কৰে নকৰে যে কংগ্ৰেছ আৰু গৌৰৱ গগৈ আচলতে বিজেপিৰ লগতে আছে তেওঁলোকে কংগ্ৰেছক জিকাবৰ কাৰণে কাম কৰাতকৈ আচলতে ৰাইজৰ দলক পৰাজিত কৰিবৰ কাৰণে শিৱসাগৰত কাম কৰিছে অথচ আমি সকলোৱে মিলি খেলিলে ইয়াত সকলোৱে জিকিলোহেঁতেন 2খন আসনত তেওঁলোক জিকিলেহেঁতেন 3খন আসনত আমি জিকিলোহেঁতেন কিন্তু এতিয়া কংগ্ৰেছে সম্পূৰ্ণৰূপে আমাৰ ভোট ভাঙিবৰ কাৰণে ঘূৰি ফুৰা আমি দেখিবলৈ পাইছোঁ বিশেষকৈ ৰংপুৰ পঞ্চায়তত আমি ৰংপুৰ জিলা পৰিষদত আমি মুছলমান কেণ্ডিডেট দি গৌৰৱে তাৰ কেম্পেইন কৰি আৰু বিশেষভাৱে আমাৰ এই খেলুৱা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত